কাইলৈ দেশৰ প্ৰধানমন্ত্ৰীগৰাকী মঙলদৈত উপস্থিত হ'ব আৰু মঙলদৈত উপস্থিত হৈ তেখেতে এখন জনসভা সম্বোধন কৰিব আৰু এই জনসভাত প্ৰায় 1 পৰা 1.5 লাখ লোক উপস্থিত হোৱাৰ সম্ভাৱনা আছে আৰু এই জনসভাত প্ৰধানমন্ত্ৰীগৰাকীয়ে মঙলদৈত যি প্ৰস্তাৱিত দৰং চিকিৎসা মহাবিদ্যালয় এই চিকিৎসা মহাবিদ্যালয় আধাৰশিলা স্থাপন কৰিব আৰু কুৰুৱা নাৰেংগী যি দলং আছে এই দলং আৰু গুৱাহাটী ৰিং ৰোডৰ আধাৰশিলা স্থাপন কৰিব আৰু এই স্থানতেই এই মঞ্চতে অহাকালিলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাইজক সম্বোধি ভাষণ প্ৰদান কৰিব আৰু ইয়াৰ নিচেই ওচৰতেই এখন হেলিপেড স্থাপন কৰিছে আৰু এই হেলিপেডত প্ৰধানমন্ত্ৰীয়ে অৱতৰণ কৰিব আৰু এই হেলিপেডৰ পৰাই তেওঁ আহি এই মঞ্চত ৰাইজক সম্বোধন কৰিব আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি ৰখা হৈছে কোনো ধৰণৰ যাতে সুৰুঙা থাকিব নোৱাৰে তাৰ সম্পূৰ্ণ ব্যৱস্থা প্ৰশাসন বা অসম চৰকাৰে ব্যৱস্থা লৈছে ইতিমধ্যে এছপিজিৰ লোকসকল আহি উপস্থিত হৈছে আৰু এছপিজিয়ে সম্পূৰ্ণ যি নিৰাপত্তা ব্যৱস্থা হাতত লৈ লৈছে আৰু আমি এটা কথা দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে কি ধৰণে পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে নিৰাপত্তা ব্যৱস্থাত জড়িত থকা লোকসকল জড়িত হৈ আছে আৰু কোনো ধৰণৰ যাতে ইয়াতে কোনো সুৰুঙা থাকিব নোৱাৰে কাৰণ দেশৰ প্ৰধানমন্ত্ৰীগৰাকী অহাকালিলৈ মঙলদৈত উপস্থিত হ'ব আৰু মঙলদৈত উপস্থিত হৈ প্ৰায় 8,000 কোটি টকাৰ যি প্ৰকল্প আছে এই প্ৰকল্পৰ শিলান্যাস কৰিব আমি এটা কথা জনাবলৈ বিচাৰিছোঁ যে প্ৰশাসনৰ ফালৰ পৰা সাধাৰণ ৰাইজৰ যাতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই যি 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আছে এই 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ গধুৰ যান বাহনৰ কাৰণে কামৰূপৰ বাইহাটা চাৰিআলি আৰু আনফালে শোণিতপুৰ জিলাৰ পৰা এক বিকল্প পথৰ ব্যৱস্থা কৰিছে আৰু এই বিকল্প পথেৰে গধুৰ যান বাহনসমূহ অহা যোৱাৰ কাৰণে প্ৰশাসনে নিৰ্দেশ জাৰি কৰিছে আৰু যিবোৰ স্থানীয় লঘু বাহন আছে বা সৰু সুৰা বাহন আছে এইসমূহ যাতে মঙলদৈ কেৰিমেৰী চকৰ পৰা আউলা চকাত ওলাব পাৰে তাৰ এটা বিকল্প পথৰ নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে কাৰণ কাইলৈ যেতিয়া দেশৰ প্ৰধানমন্ত্ৰীগৰাকী যেতিয়া মঙলদৈত আহি উপস্থিত হ'ব প্ৰায় 1 পৰা 1.5 লক্ষ লোক ইয়াতে উপস্থিত হোৱাৰ সম্ভাৱনা আছে কাৰণ যথেষ্ট সংখ্যক যান বাহন ইয়ালৈকে আহিব আৰু সেইসমূহৰ পৰা যাতে কোনো লোকে জনসাধাৰণে কোনো অসুবিধা নাপায় তাৰ বাবে প্ৰশাসনে বিকল্প পথৰ ব্যৱস্থা কৰিছে আৰু এটা কথা ক'ব লাগিব যে ৰাতিপুৱা 9:30 বজাৰ সময়লৈকে এই 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে স্থাপন কৰা মঙলদৈ ব্লক চকত যি এই প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আহিব তাৰ কাষলৈকে এই গাড়ীসমূহ আনিবলৈ তেওঁলোকে পৰামৰ্শ দিছে তাৰ কাৰণ 11 বজাৰ আগতে এই গাড়ীসমূহ যাতে ইয়াৰ পৰা উলিয়াই নিব পাৰি তাৰো সম্পূৰ্ণ ব্যৱস্থা কৰিছে প্ৰশাসনে আৰু পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে যে এক উখল মাখল পৰিৱেশ সৃষ্টি হৈছে ইয়াত যথেষ্ট সংখ্যক নিৰাপত্তাৰক্ষী লোক আহি উপস্থিত হোৱা আমি দেখিবলৈ পাইছোঁ কাৰণ অহা কাইলৈ দেশৰ প্ৰধানমন্ত্ৰীগৰাকী ইয়াতে উপস্থিত হ'ব ইতিমধ্যে আজি এমাহ ধৰি এই পৰিকল্পনা চলি আছে আৰু আজি প্ৰায় সম্পূৰ্ণ হৈছে এই ব্যৱস্থা কাৰণ আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী হিমন্ত বিশ্ব শৰ্মা আৰু লগতে যিসকল মন্ত্ৰী বিধায়ক আছে ৰাজ্যখনৰ তেওঁলোকে দৈনিক আহি মঙলদৈৰ পৰিৱেশ আমি আপোনালোকক দেখুৱালো গগন চহৰীয়া ধন্যবাদ জনাইছোঁ আৰু কাইলৈৰ দিনটোত যিহেতু মঙলদৈত এক বিশাল জনসভাত সম্বোধন কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আৰু দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনৰ প্ৰাক মুহূৰ্তত ইয়াৰ প্ৰস্তুতি আপোনালোকে দেখিবলৈ পাইছে সমান্তৰালকৈ নিৰাপত্তাৰ দিশটো যাতে কোনো ধৰণৰ সুৰুঙা ৰৈ নাযায় তাৰ বাবে যথেষ্ট গুৰুত্ব দিয়া হৈছে ইতিমধ্যে এছপিজি নিৰাপত্তাৰ যি ব্যৱস্থা তাত দেখিবলৈ পোৱা গৈছে আৰু এনেদৰে এতিয়া প্ৰধানমন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনাবৰ বাবে ব্যাপক প্ৰস্তুতি মঙলদৈত